আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি জাতীয় আয় গণনা পদ্ধতিসমূহ আলোচনা কৰিম। আমি প্ৰিভিয়াছ ভিডিঅ'ত বিভিন্ন ধৰণৰ জাতীয় আয় গণনাৰ বিভিন্ন কেনেকৈ আমি গণনা কৰিব পাৰিম, বিভিন্ন ধৰণৰ জাতীয় আয় চেপ্টাৰটো ৰিলেটেড বিভিন্ন ধৰণৰ কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ। আজি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো আলোচনা কৰিম। সেইটো হ'ল জাতীয় আয় গণনা কৰা বিভিন্ন পদ্ধতিসমূহ, যাক কোৱা হয় মেথড অফ এষ্টিমেটিং নেশ্যনেল ইনকাম। আমি জানো যে জাতীয় আয় গণনা আমাৰ তিনিটা পদ্ধতিৰ দ্বাৰা কৰা হয়। ফাৰ্ষ্ট পদ্ধতিটোৰ নাম হ'ল দ্য প্ৰডাক্ট অৰ ভেলু এডেড মেথড, যাক কোৱা হয় দ্ৰব্য বা মূল্য সংযোজন পদ্ধতি। ঠিক আছে, আৰু এটা আছিলে নেক্সটটো হ'ল এক্সপেণ্ডিচাৰ মেথড, যাক কোৱা হয় ব্যয় পদ্ধতি, আৰু আনটো হ'ল ইনকাম মেথড, যাক কোৱা হয় আয় পদ্ধতি। এই তিনিটা পদ্ধতিৰ সহায়তে আমি জাতীয় আয় গণনা কৰিব পাৰোঁ। ঠিক আছে, চ' প্ৰথম আমি আলোচনা কৰিম দ্ৰব্য বা মূল্য সংযোজন পদ্ধতি, দ্য প্ৰডাক্ট অফ ভেলু এডেড মেথড। এই পদ্ধতিৰ মাধ্যমেৰে কেনেকৈ আমি জাতীয় আয় গণনা কৰিব পাৰোঁ সেইটো আমি আলোচনা কৰিম। এতিয়া প্ৰথমতে আমি মূল্য সংযোজন কি আমি প্ৰথম জানিব লাগিব। হোৱাট ইজ ভেলু এডেড মেথড? ভেলু এডেড মানে কি, মূল্য সংযোজন মানে কি আমি জানিব লাগিব। চ' মূল্য সংযোজন মানে কি? মূল্য সংযোজন বেলেগ একো নহয়। কি হয়, ধৰি ললো এটা উৎপাদিত তোমাৰ সামগ্ৰী এটাৰ যোনটো মূল্য, ঠিক আছে, যে উৎপাদিত সামগ্ৰী বা যিকোনো এটা বস্তুৰ মূল্য বজাৰ মূল্যৰ পৰা যদি আমি সেই বস্তুটো উৎপাদন কাৰ্যত ব্যৱহাৰ হোৱা মধ্যৱৰ্তী সামগ্ৰীসমূহ মানে কেঁচা ৰ মেটেৰিয়েলছৰ প্ৰাইচসমূহ, কেঁচা সামগ্ৰীৰ যোনবোৰ মানে প্ৰাইচ, সেই প্ৰাইচটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া আমি মূল্য সংযোজন পোৱা যায়। ঠিক আছে, আমি ইয়াতে আলোচনা কৰিছোঁ। চোৱা, চ' আমি জানিব লাগিব দ্য প্ৰডাক্ট অৰ ভেলু এডেড মেথড, মূল্য সংযোজন পদ্ধতি। মূল্য সংযোজন মানে কি সেইটোৱে কৈছে। চোৱা, মূল্য সংযোজন মানে আমি এখন যিকোনো এটা বস্তুৰ কি উৎপাদিত সামগ্ৰীৰ মূল্য আৰু সেই উৎপাদিত সামগ্ৰীটোৰ উৎপাদন কৰাৰ বাবে ব্যৱহাৰ কৰা তোমাৰ মধ্যৱৰ্তী সামগ্ৰীৰ মূল্যখিনি আমি যদি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি মূল্য সংযোজন পাওঁ বা। ঠিক আছে, এতিয়া আমি এইটো এটা এক্সাম্পল সহায়ত, আমি উদাহৰণ সহায়ত ধুনীয়াকৈ আলোচনা কৰিম। এতিয়া ধৰি ললো আমি এডোখৰ ব্ৰেডৰ দাম ধৰি ললো, এটা ব্ৰেডৰ দাম 500 টকা, চাম ব্ৰেডত মানে ধৰি ললো XYZ, চ' ধৰি ললো 500 টকা। আমি তোমালোকে ধৰি ললা যিকোনো এটা আমি বস্তু এটা ধৰিলো, ইয়াত ব্ৰেডৰ আমি লিখিছো, চ' ব্ৰেডৰ 500 টকা। চ' এই 500 টকা আমি ধৰি লৈছো হা, আমি লেট বুলি ধৰি লোৱা হৈছে এটা 500 টকা। সেই বস্তুটো বনাবলৈ তাত তোমাৰ ঘেঁহুৰ হুইটৰ তোমাৰ 150 টকা খৰচ হৈছে। চ' আল্টিমেটলি এতিয়া মূল্য সংযোজন কি হ'ব চোৱা, 350 টকা। মানে কি, বস্তুটোৰ মূল্য ধৰি লওক যিকোনো এটা বস্তু, ইয়াত আমি ব্ৰেড ধৰিছো, ব্ৰেডৰ দাম কিমান 500 ৰুপিজ। চ' ব্ৰেডটো বনাওঁতে আমাৰ কি কি মধ্যৱৰ্তী সামগ্ৰীৰ প্ৰয়োজন হৈছে XYZ। আমি এটা ধৰিলো ঘেঁহুৰ লাগিলে, ঠিক আছে, বা ময়দা লাগিলে, চ' সেইটো তাৰ মূল্যৰ বাবদ আমি 150 টকা এটা খৰচ কৰিলো। চ' এই দুইটাৰ মাজত যোনটো ডিফাৰেঞ্চ কিমান পালো 350। চ' এইটোৱে হ'ল কি ভেলু এডেড, মূল্য সংযোজন। আমি ধৰি ললো কি ধৰিলো, ধৰা সেইকাৰণে ইয়াৰ ফৰ্মুলাটো কি, মূল্য সংযোজন ওলোৱাৰ ফৰ্মুলাটো কি, যে উৎপাদন প্ৰতিষ্ঠান এখনৰ মূল্য সংযোজন ইজুকেল উৎপাদিত সামগ্ৰীৰ মূল্য প্লাছ উৎপাদন কাৰ্যত ব্যৱহাৰ হোৱা মধ্যৱৰ্তী সামগ্ৰীৰ মূল্য। ধৰি ললো আমি যিকোনো এটা বস্তুৰ মূল্য ধৰা 50 টকা, কিমান 50 ৰুপিজ এটা বস্তুৰ মূল্য, কি ইয়াতে ধৰিলো XYZ বস্তু এটাৰ মূল্য 50, আৰু সেই বস্তুটো বনাওঁতে তোমাৰ কি কি খৰচ হ'ল XYZ, তাৰ মধ্যৱৰ্তী সামগ্ৰী বস্তুটো বনাওঁতে যোনটো কেঁচা মালৰ প্ৰয়োজন তাৰ বিনিময়ত ধৰি লও আমাৰ 20 টকা এটা খৰচ হ'ল। চ' 20 টকা এটা যে খৰচ হ'ল, তাৰে বাকী থাকিল আমাৰ কিমান 30 টকা। সেই 30 টকাটো হ'ল কি আমাৰ, এই 30 টকাটো হ'ল আমাৰ মূল্য সংযোজন। বুজিলো? এতিয়া চোৱা, এতিয়া মূল্য সংযোজন, আমি এই মূল্য সংযোজনটো পৰা আমি অৱক্ষয়টো অলৰেডি আগতে আলোচনা কৰিছো। চ' আমি যদি মূল্য সংযোজনৰ পৰা যদি আমি অৱক্ষয়টো বাদ দিয়া নহয়, যদি আমি অৱক্ষয়টো প্লাছ কৰো, অৱক্ষয়টো কি আমি জানোৱে, লাষ্ট ভিডিঅ'ত আমি আলোচনা কৰিছোৱে, তেতিয়া আমি মুঠ মূল্য সংযোজন পোৱা যায়। চোৱা, মানে গ্ৰছ ভেলু এডেড, মুঠ মূল্য সংযোজনৰ পৰা যদি আমি অৱক্ষয়টো মাইনাছ কৰো, আমি নেট ভেলু এডেড মানে শুদ্ধ মূল্য সংযোজন পোৱা যায়। আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছো যে মুঠৰ পৰা যদি আমি ডেপ্ৰিচিয়েশ্যন মানে অৱক্ষয়টো বাদ দিওঁ তেতিয়া আমি শুদ্ধ বা নিগুত পাওঁ। ঠিক আছে, ইয়াত ধৰি ললো আমি চোৱা মুঠ মূল্য
সংযোজনৰ পৰা যদি আমি অৱক্ষয়টো বাদ দিয়া নহয় তেন্তে মুঠ মূল্য সংযোজন পোৱা যায় মুঠ মূল্য সংযোজন মানে আৰু এই মুঠ মূল্য সংযোজনৰ পৰা আমি শুদ্ধ মূল্য সংযোজন কেনেকৈ উলিয়াম আমি তাৰ মুঠ মূল্য সংযোজনৰ পৰা যদি অৱক্ষয় নামৰ আমি যি মানে ব্যয় কৰিব লাগে সেইখিনি যদি আমি মাইনাস কৰি দিও আমি শুদ্ধ মূল্য সংযোজন পাইম ক্লিয়াৰ এতিয়া শুদ্ধ মূল্য সংযোজনৰ লগত যদি আমি অৱক্ষয়টো যোগ কৰি দিও কি পাম গ্ৰছ ভ্যালু এডত মানে মুঠ মূল্য সংযোজন পাম ধৰিলো হল না নাই এতিয়া চোৱা তুমি এতিয়া আমি অৰ্থনীতি এখনত আমি অকল এটা বস্তুৱে কি উৎপাদন কৰা হ'ব নেকি বা এখন প্ৰতিষ্ঠানে এটা বস্তু উৎপাদন কৰিব হেতুটো কেতিয়াও নহয় সেই কাৰণে কৈছে যে কোনো অৰ্থনীতিৰ একোটা আটাইবোৰ উৎপাদন প্ৰতিষ্ঠানে কোনো বছৰ এটাত মুঠ মূল্য সংযোজন যোগ কৰি সেই অৰ্থনীতিখিনি মুঠ ঘৰুৱা উৎপাদন জিডিপি উলিয়াব পাৰি মানে এখন অৰ্থনীতি যিমান বস্তু উলাইছে বা যিমানখন প্ৰতিষ্ঠানে যি প্ৰডাকশন বা যি বস্তু উলিয়াইছে গোটেইবোৰ বস্তু আমি যদি প্লাস কৰিলো তাৰ পৰা আমি জিডিপি পাও আৰু তাৰ পৰা আমি কি জাতীয় আয় উলিয়াব পাৰো মুঠ মূল্য সংযোজন পদ্ধতিৰে সো হেতু কাৰণে কোৱা হৈছে যে সোয়া হেতুৱে কোৱা হৈছে যে যদি কোনো অৰ্থনীতি একৰ পৰা n নম্বৰ লৈ মানে আমি n নম্বৰ মানে n খন অনুষ্ঠান 1 2 ডট ডট মানে বহুতো আছে সো আমি n ধৰিছো সো মুঠ সংখ্যা উৎপাদন প্ৰতিষ্ঠান থাকে তেন্তে দেশখনৰ মুঠ ঘৰুৱা উৎপাদন হয় সোয়া জিডিপি কি হ'ব গ্ৰছ ভ্যালু এডেড a1 মানে প্ৰথমখন প্ৰতিষ্ঠানৰ উলোৱা প্লাস দ্বিতীয়খন প্ৰতিষ্ঠানৰ মূল্য সংযোজন প্লাস xyz gvl এই গুটেখিনি যেতিয়া আমি যোগ কৰি দিও এটো কি পোৱা হয় জিডিপি পোৱা যায় ঠিক আছে এটো হল এই পদ্ধতিৰে আমি মুঠ মূল্য সংযোজন পদ্ধতিৰে যদি আমি কি জাতীয় আয় গণনা কৰিব পাৰো জাতীয় গণনা কৰিব লাগে আমি থুলমুলকে এনেকে কৰিব লাগিব কি কৰিব লাগিব আমি প্ৰথম জানিব লাগিব কি মুঠ মূল্য সংযোজন মানে কি এটা মূল্য সংযোজন মানে কি আমি গম পালো যে কি মূল্য সংযোজন বেলে একো নহয় কি এটা বস্তুৰ বজাৰ মূল্য আৰু সেই বস্তুটো উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা যোনটো আমাৰ মধ্যৱৰ্তী সামগ্ৰীৰ মূল্য যদি সেই দুটাৰ মাজত ডিফাৰেন্স বিক কৰি দিও তাৰ পৰা আমি মুঠ মূল্যৰ পৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যখিনি যদি বিক কৰি দিও তেতিয়া হলে আমি মূল্য সংযোজন পাও ঠিক আছে আৰু সেই মূল্য সংযোজনৰ লগত যদি আমি অৱক্ষয়টো প্লাস কৰি দিও বা মুঠ মূল্য সংযোজনৰ পৰা যদি আমি অৱক্ষয়টো বাদ দিয়া নহয় বা প্লাস কৰো তেতিয়া হলে আমি মুঠ মূল্য সংযোজন পাও আৰু মুঠ মূল্য সংযোজনৰ পৰা যদি আমি অৱক্ষয়টো মাইনাস কৰো তেতিয়া হলে আমি শুদ্ধ মূল্য সংযোজন পাও ঠিক আছে আৰু আমি জানো যে আমাৰ অৰ্থনীতি এখনত কি অকলে এটা প্ৰতিষ্ঠানে নাথাকে বা এটা বস্তু আমি উৎপাদন নকৰো যদি আমি বৰ্ষ এটা অৰ্থনীতিখন সকলো প্ৰতিষ্ঠানৰ মুঠ মূল্য সংযোজন যোগ কৰো তেতিয়া হলে আমি অৰ্থনীতিখিনি উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ সামগ্ৰিক পৰিমাণটো মূল্যৰ আকাৰে এটা যোগ কৰিব পাৰিম আৰু ইয়াকে অৰ্থনীতিখনৰ মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা আৰু আৰু হেতুৱে হল এই পদ্ধতিৰ মাধ্যমে আমি জাতীয় আয় গণনা সো জিডিপি মানে কি অৰ্থনীতিখনৰ সকলো প্ৰতিষ্ঠানৰ মূল্য সংযোজনৰ যোগফল এতিয়া অৰ্থনীতিখনত অকল এখন প্ৰতিষ্ঠান নাথাকে বহুত থাকে সো আমি n নম্বৰ প্ৰতিষ্ঠানখন আছে গোটেই প্ৰত্যেকখন প্ৰতিষ্ঠানৰ যদি আমি প্লাস কৰি দিও যোগ কৰি দিও তেতিয়া হলে আমি কি কৰো জিডিপি পাম ঠিক আছে সো এইখিনি হল আমাৰ মূল্য সংযোজন পদ্ধতিৰ সো পদ্ধতি আমি থুলমুলকে আমি জাতীয় আয় গণনা কৰিব পাৰো হল আৰু এটা নেক্সট হল ব্যয় পদ্ধতি আমি নেক্সট ভিডিওত ব্যয় পদ্ধতিৰে কেনেকৈ জাতীয় আয় গণনা কৰিব পাৰো হেতু আমি আলোচনা কৰিম ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ